So hello students, so আজি আমি start কৰিম resonance, ঠিক আছে? GOC ৰ আমাৰ lecture number 3 CW 2026 ৰ কাৰণে চলি থকা। Okay, so resonance ত basically কি হয়? Resonance ত আমি কি টাৰ্ম এদি ইউজ কৰো? এটা হল mesomeric effect, আৰু এটা হল resonance effect. Okay, so এই দুইটা বস্তু একে কথাকে বুজায় কিন্তু, ঠিক আছে? মেজোমেৰিক এফেক্ট দিলেও কনফিউজ নহবা, ৰেজোনেন্স এফেক্ট বুলি দিলেও কনফিউজ নহবা, দুইটা একে বস্তুকে বুজায়, ঠিক আছে? সো আমি কি বেসিক্যালি কি পঢ়িব লাগে? প্লাস এম এফেক্টৰ কথা আৰু এন্ড মাইনাস এম এফেক্টৰ কথা। ওকে, সো ইয়াতে প্লাস আৰ এন্ড মাইনাস আৰ। এতিয়া প্লাস এম আৰু প্লাস আৰ একে বস্তু, মাইনাস এম আৰু মাইনাস আৰ একে বস্তু। সো যোনটো কোৱেশ্চনত যদি দিয়ে প্লাস আৰ এফেক্ট বুলি, সো কনফিউজ নহবা, হেতুৱে মানে প্লাস এম। ওকে, সো ইয়াৰে কন্ডিশন থাকে যে ৰেজোনেন্স হ'ব লাগে, কি কন্ডিশন লাগিব? ওকে, ৰেজোনেন্স তোমালোকৰ অপাৰেট হয়, অপাৰেট ইন পাই বন্ডস। ওকে, পাই বন্ডত অপাৰেট হয়, সিগমা বন্ডত অপাৰেট নহয়। So second number, independent of distance, এই ডিস্টেন্সৰ ওপৰত ডিপেন্ড নকৰে, independent of distance. Okay, so third number to হল তোমালোকৰ actual charge development, actual charge development. Okay, so ৰেজোনেন্স হ'ব লাগিলে সবতকে 4 নম্বৰ পইণ্ট তোমালোকৰ, ৰেজোনেন্স হ'ব লাগিলে আমাৰ কনজুগেশ্যন হ'ব লাগিব, কনজুগেশ্যন। এটা কনজুগেশ্যন কোড হ'ব, কেনেকৈ হ'ব তোমালোকে কেনেকৈ গম পাবা? ওকে, সো এটো ইম্পৰ্টেন্ট পইণ্ট। সো এইটোৰ পৰাই কোৱেশ্চনছ আহা দেখা যায়। সো কনজুগেশ্যন কোড হয়, সো সেইখিনি বুজিব লাগিব আমি। সো কনজুগেশ্যন ধৰল এ এটা এটম, লোন পেয়াৰ আছে ইয়াৰ, সিঙ্গল বি ডাবল বন্ড সি থাকিলে ইয়াত ৰেজোনেন্স হ'ব। আৰু যেতিয়া এ মাইনাস বি ডাবল বন্ড সি থাকে, ইয়াতো ৰেজোনেন্স হ'ব। যেতিয়া এ প্লাস সিঙ্গল বন্ড বি ডাবল বন্ড সি থাকে, ইয়াতো ৰেজোনেন্স হ'ব। আৰু যেতিয়া এ বি ডাবল বন্ড সি থাকে, ইয়াতো ৰেজোনেন্স হ'ব। ইটো মানে কি হয়? ইটো মানে ফ্ৰী ৰেডিকেল হয়। সো এ সিঙ্গল বি ডাবল বন্ড সি সিঙ্গল বি বুলি এটা এটম ললো তোমালোকে। সো ইয়াতো তোমালোকৰ ৰেজোনেন্স হ'ব, ঠিক আছে? সৰি, ইয়াতে সিঙ্গল ডাবল সিঙ্গল ডাবল কে থাকিব লাগিব, ডাবল সিঙ্গল ডাবল, তো তেতিয়াহে হ'ব। ওকে, সো এইখিনি নোট ডাউন কৰি লোৱা। সো বেটা ইয়াতে আহা। সো আমি এতিয়া পঢ়িম প্লাস এম এফেক্ট আৰু মাইনাস এম এফেক্ট। সো প্লাস এম এফেক্ট কেতিয়া লাগে আৰু মাইনাস এম এফেক্ট কেতিয়া হয়, সো সেইখিনি আমি বুজিব লাগিব, ঠিক আছে? সো ইয়াতে তোমাৰ বেসিক্যালি ইয়াতে কি আছে? অক্সিজেনৰ সিঙ্গল বন্ড আছে, মানে ইয়াতে কি আছে? লোন পেয়াৰ আছে, এটা লোন পেয়াৰ আছে। ওকে, সো লোন পেয়াৰ থাকিলে এই লোন পেয়াৰটো তোমাৰ বন্ড পেয়াৰলৈ কনভাৰ্ট হ'ব, ঠিক আছে? আৰু এই বন্ড পেয়াৰটো তোমালোকৰ চাৰ্জলৈ কনভাৰ্ট হ'ব, মানে লোন পেয়াৰলৈ কনভাৰ্ট হ'ব। কেনেকৈ আহিব এতিয়া এই ষ্ট্ৰাকচাৰটো? সো CH প্লাস, ওকে, CH প্লাস সিঙ্গল বন্ড CH ডাবল বন্ড OH, ঠিক আছে? ওই এইটো যেতিয়া ওপৰ ফালে আহি যাব, এইটোতো নেগেটিভলি চাৰ্জ হৈ যাব ন। ওকে, সো ই ইয়াতে আহি পেলাই ইয়াক নিজকে কি কৰিব? নিজকে পজিটিভলি চাৰ্জ কৰি দিব। ওকে, সো ইয়াতে আমাৰ কি হ'ল? বন্ড লোন পেয়াৰ, এই কন্ডিশন কেইটা মনত ৰাখিবা। লোন পেয়াৰ কি হলে কনভাৰ্ট হ'ল? বন্ড পেয়াৰলৈ। আৰু ইয়াৰে বন্ড পেয়াৰটো কি হলে কনভাৰ্ট হ'ল? লোন পেয়াৰলৈ। বিপি মানে বন্ড পেয়াৰ, এলপি মানে লোন পেয়াৰ, ঠিক আছে? সো এইটোকে আমি যেতিয়া লোন পেয়াৰ তোমালোকৰ এইটো তোমালোকৰ মনত ৰাখা যে এইটো যেতিয়া কন্ডিশন দেখা পোৱা, এনেকুৱা হোৱা দেখা পোৱা, মানে ই প্লাস এম গ্ৰুপ। ওকে, যেতিয়া লোন পেয়াৰ বন্ড পেয়াৰলৈ কনভাৰ্ট হয় আৰু বন্ড পেয়াৰ লোন পেয়াৰলৈ কনভাৰ্ট হয়, সেইটোক আমি কি কওঁ? প্লাস এম গ্ৰুপ, ঠিক আছে? সো মাইনাস এম গ্ৰুপৰ কাৰণে
-m গ্ৰুপৰ কাৰণে তোমালোকৰ বন্ড পেয়াৰ লৈ কনভাৰ্ট হ'ব আৰু বন্ড পেয়াৰ লোন পেয়াৰ লৈ কনভাৰ্ট হ'ব ঠিক আছে সো এটো কনজুগেশন কেতিয়া আমি গম পাও যেতিয়া লোন পেয়াৰ বন্ড পেয়াৰ থাকে ওকে লোন পেয়াৰ বন্ড পেয়াৰ ইয়াৰ আগৰ যোনটো তো কনজুগেশনৰ ডেফিনেশন কিটা দেখিলা সো হেগিটাতে তোমালোকৰ ৰেজোনেন্স লাগিব ওকে সো কনজুগেশন ইজ ইম্পৰ্টেন্ট সো ইয়াতে তোমালোকৰ কি আহিব এইটো ষ্ট্ৰাকচাৰত CH 2 single bond CH double bond CH O negative okay so ইয়াতে কি চার্জ হৈ যাব ইফালে পজিটিভলি ই চার্জ হৈ যাব okay so ইয়াতে কি হল তোমালোকৰ বন্ড পেয়াৰ লৈ কনভাৰ্ট হল বন্ড পেয়াৰ লৈ কনভাৰ্ট হল আৰু বন্ড পেয়াৰ কি হলে কনভাৰ্ট হল নেক্সট টু বন্ড পেয়াৰ লোন পেয়াৰ লৈ কনভাৰ্ট হল সো ইটো কিহৰ কন্ডিশন হয় -m গ্ৰুপৰ কাৰণে ওকে -m যেতিয়া ফাইন্ড আউট কৰিব দিয়া যে +m বা -m কোনটো হয় বা +r বা -r কোনটো হয় সো এইখিনি যেতিয়া যত দেখা পোৱা যত এই এনেকুৱা কম্পাউন্ড এটা দিলে তাৰপিছত এটো হৈছে সো +m হ'ব নে -m হ'ব তোমালোকে কেনেকৈ ডিটাৰমাইন কৰিবা সো এইটো কন্ডিশন স্যাটিসফাই কৰিব লাগিব আৰু -m ৰ কাৰণে এইটো কন্ডিশন এই দুটা কন্ডিশন স্যাটিসফাই কৰিব লাগিব ওকে সো বুজিছা সো আখৰ কেইটা অকমান ডাঙৰকে লিখিবৰ কাৰণে ট্ৰাই কৰি আছো কেটা মানে কমেন্ট দিছে স্যাৰ বহুত সৰু হৈ যায় আখৰটো ঠিক আছে সো এতিয়া আমি এখিনি নোট ডাউন কৰাৰ পাছত আমি কৰিম ফাইন্ডিং +m and -m আমি এটা পঢ়িব লাগে সো যেতিয়া সোৱা প্লাস কেতিয়া আমি কেনেকৈ আমি +m আৰু -m গ্ৰুপটো কেনেকৈ ফাইন্ড আউট কৰিম এটো ট্ৰিক্সত পঢ়ি লোৱা কাম খতম তাতে ঠিক আছে ধৰা ম্যাক্সিমাম কোৱেশ্চন বেনজিন আৰু এটো কি বুলি কয় ইথিনৰ লগত তোমালোকে পাবা ঠিক আছে কনজুগেশনত সো বেনজিনৰ লগত এ এটা যিকোনো এটা গ্ৰুপ হয় ঠিক আছে এ এটা গ্ৰুপ হয় ঠিক আছে সো যেতিয়া এ যোনটো গ্ৰুপ আছে তাতে যদি লোন পেয়াৰ আছে ঠিক আছে সো হি +m যেতিয়া এ কম্পাউন্ডটো তোমালোকৰ বন্ড পেয়াৰ আছে তেনা হলে কি হ'ব -m ওকে সো ইয়াতে সোৱা যেতিয়া বন্ড পেয়াৰ পাও আমি কি লিখো -m যেতিয়া +m কেতিয়া লিখো যেতিয়া লোন পেয়াৰ থাকে প্ৰথম এটমটো যেতিয়া তোমালোকৰ প্ৰথম এটমটো ধৰাল তোমালোকে লোন পেয়াৰ দেখা পালা মানে কি হ'ব +m যদি যেতিয়া তোমালোকে ডাবল বন্ড দেখা পালা মানে কি হ'ব -m এতিয়া সোৱা যেতিয়া OH লাগি থাকে বেনজিন বা এইটোৰ লগত যেতিয়া OH লাগি থাকে মানে ই কি হ'ব +m কিয় কাৰণ ইয়াৰ তাত লোন পেয়াৰ আছে যেতিয়া NH2 থাকে NH2 নাইট্ৰজেনৰ কেটা লোন পেয়াৰ আছে এটা লোন পেয়াৰ মানে ই কি হ'ব +m হ'ব ঠিক আছে সো কেটা মানে ইম্পৰ্টেন্ট পইণ্ট আছে মই হেগিটা লিখাই আছো তোমালোকৰ ঠিক আছে সো R alkyl গ্ৰুপ তোমালোকৰ +m হয় ওকে আৰু NH3 প্লাস কিন্তু এটো তোমালোকৰ কি হয় -m আৰু কেটা মানে এনেকুৱা গ্ৰুপ আছে যোন কিটা একেলগে +m ও দেখায় -m ও দেখায় হেগিটা মই ইয়াৰ পিছত লিখাই আছো সো ইয়াতে সো এই কিটা গ্ৰুপে তোমালোকৰ NO আৰু A2 আৰু A2 এই তিনটা গ্ৰুপে তোমালোকক +m আৰু -m দুইটাই দেখায় ঠিক আছে সো কেটা মানে ডমিনেট কৰিব এটো আমি কোৱেশ্চনছৰ এপ্ৰোচতহে বুজিম ঠিক আছে সো ইমান ইন ডেপথত নালাগে স্যাৰ মনত ৰাখা এই তিনটা গ্ৰুপে তোমালোকৰ +m আৰু -m দুইটা দেখায় ওকে ইন ডেপথত নালাগে ইমান নলেজ ঠিক আছে সো এপ্লিকেশন ৰেজোনেন্সৰ ওপৰত এপ্লিকেশন কি আছে টু কম্পেয়াৰ acidic strength in aromatic carboxylic acid okay so resonance or karone tumalokor acidic strength directly proportional to -m directly proportional to -i or inversely proportional to 1 by +m and +i
সো এতিয়া চোৱা এচিডিক ষ্ট্ৰেংথ ডাইৰেক্টলি প্ৰপৰচনেল টু -m ইফেক্ট -i ইফেক্ট আৰু ইনভাৰ্সলি প্ৰপৰচনেল টু +m আৰু +i ইফেক্টৰ। সো এইখিনি মনত ৰাখিলে হৈ যাব ওকে। সো এতিয়া মই আগতে কি কৈছিলো যে তোমালোকে যোনখিনি এচিডিক ষ্ট্ৰেংথ আমি এটা এটা টপিক কিল কৰি আছো ন, যোনকেইটা টপিক কিল কৰি আহি আছো সেইকেইটা প্ৰিফাৰেন্স বেছিকে দিবা ঠিক আছে। সো এতিয়া সবতকে ফাৰ্স্ট প্ৰায়োৰিটি কাৰ থাকিব, যেতিয়া আমি এচিডিক ষ্ট্ৰেংথ কম্পেয়াৰ কৰিম সবতকে ফাৰ্স্ট প্ৰায়োৰিটি ৰেজনেন্সৰ থাকিব, মানে মেজোমেৰিক ইফেক্টৰ থাকিব, মানে +m -m ৰ থাকিব। তাৰপিছত কাৰ থাকিব, তাৰপিছত হাইপাৰ কনজুগেশ্যনত থাকিব ঠিক আছে। তাৰপিছত কাৰ থাকিব +i -i, সবতকে কাৰ বেছি ৰেজনেন্সৰ, তাৰপিছত কাৰ হাইপাৰ কনজুগেশ্যনৰ, তাৰপিছত কাৰ i ইফেক্টৰ ওকে। সো এইটো প্ৰায়োৰিটি সদায় মনত ৰাখিবা ওকে। সো গোটেই কোৱেশ্চন সলভ হৈ যাব। এতিয়া এইচ টো তোমালোকে নেগলেক্ট কৰিব পাৰা কাৰণ হাইপাৰ কনজুগেশ্যনৰ ওপৰত ইমান কোৱেশ্চন তেনেকে নিদিয়ে। আৰু ক'ব গ'লে হাইপাৰ কনজুগেশ্যন তোমালোকৰ ৰেজনেন্সৰ এটা সৰু পাৰ্ট হয় ওকে। সো কেইটামান ইম্পৰ্টেন্ট পইণ্টছ আছে সেইকেইটা লিখি লোৱা হৈ যাব ইয়াতে আহা ঠিক আছে। সো এইকেইটা ইম্পৰ্টেন্ট পইণ্টছ তোমালোকে মনত ৰাখিবা আৰু এই ইম্পৰ্টেন্ট পইণ্টছ কেইটাৰে যদি মনত থাকে, কেইটা পইণ্ট, দুটা তিনটা চাৰিটা পাঁচটা ছয়টা পইণ্ট, এই ছয়টা পইণ্ট যদি মনত থাকে ৰেজনেন্সৰ কোৱেশ্চন সলভ কৰিব পাৰিবা ঠিক আছে। সো m effect মানে +m আৰু -m does not operate on meta position ঠিক আছে। সো মেটা পজিশন কোনটো, এইটোক আমি মেটা পজিশন বুলি কওঁ ঠিক আছে। ইয়াক আমি প্যাৰা বুলি কওঁ, ইয়াক আমি অৰ্থ বুলি কওঁ ঠিক আছে। লিখি লবা এইটোক মেটা পজিশন, এইটোক প্যাৰা, এইটোক অৰ্থ পজিশন। এইফালো এইটোক অৰ্থ, এইটোক মেটা, এইটোক মেটা আৰু এইটোক অৰ্থ পজিশন ওকে। সো এইখিনি তোমালোকে নিজে লিখি লোৱা ওকে। সো মেটা পজিশনত যেতিয়া তোমালোকক থাকে কোনো এটা কম্পাউন্ড বা গ্ৰুপ দিয়া আছে, ধৰল এই গ্ৰুপটো তোমালোকৰ এইখিনিত লগাইছে, মানে তাতে তোমালোকৰ কি বুলি কয় +m -m এফেক্ট নালাগে। আমি কিহৰ সহায়ত, আমি কিহৰ হেল্প লৈ পেলাই সেইটো আমি কন্ডিশন স্যাটিসফাই কৰাব লাগিব এচিডিক ষ্ট্ৰেংথৰ কাৰণে -i বা +i এফেক্টৰ থ্ৰু দি ঠিক আছে। সো m এফেক্ট অপাৰেট অন প্যাৰা এন্ড অৰ্থ পজিশন, অকল এইটো পজিশন আৰু এইটো পজিশন আৰু এইটো পজিশন আৰু এইটোত নহয়, এইটো এইটো আৰু এইটো, এই দুটা পজিশনত তোমালোকৰ +m -m এফেক্ট নালাগে, বাকি গোটেই কেইটাতে লাগে ঠিক আছে। সো হেনেকে মনত ৰাখিলে হৈ গ'ল। সো +m এইকেইটা বহুত বেছি ইম্পৰ্টেন্ট দেই। সো +m গ্ৰেটাৰ দেন +i হয় যেতিয়া আমাৰ এইকেইটা গ্ৰুপ লাগি থাকে ওকে। আৰু -i ডমিনেট কৰে +m ক যেতিয়া ক্লোৰিন, ব্ৰোমিন, আয়োডিন গ্ৰুপ থাকে ওকে। আৰু +m অফ লোন পেয়াৰ, +m ত যেতিয়া লোন পেয়াৰ এটা থাকে তেতিয়া তোমালোকে 1 মোলাৰ অফ এলকাইল, এটোতো CH3 মানে কি এলকাইল, সো এলকাইল হয় মানে গ্ৰেটাৰ হয়। কেনেকে ইয়াতে কি আছে, ইয়াতে +m হ'ব কিহৰ কাৰণে, লোন পেয়াৰৰ কাৰণে। ইয়াতে আমাৰ কি হ'ব, ইয়াতে +h হ'ব ডিউ টু হাইপাৰ কনজুগেশ্যন। টেবুল চোৱা তোমালোকে হাইপাৰ কনজুগেশ্যন কি আছিল, এইটো +h হ'ব তোমালোকৰ কিহৰ কাৰণে হাইপাৰ কনজুগেশ্যনৰ কাৰণে ওকে। সো এতিয়া অৰ্থ এফেক্ট, ষ্টেৰিক ইনহিবিশন ৰেজনেন্স এফেক্ট ঠিক আছে। ষ্টেৰিক ইনহিবিশন ইন ৰেজনেন্স এফেক্ট ঠিক আছে। সো এটি ইম্পৰ্টেন্ট, বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে। সো তোমালোকে চোৱা মই তোমালোকক বুজাই আছো ঠিক আছে। সো অৰ্থ এফেক্ট যেতিয়া তোমালোকৰ ডিউ টু অৰ্থ এফেক্ট, যেতিয়া অৰ্থত তোমালোকে লিখা দেখা পোৱা ডিউ টু অৰ্থ এফেক্ট, অৰ্থ এফেক্ট মানে কি অকল অৰ্থতে লাগিব ন, ডিউ টু অৰ্থ এফেক্ট, এইখিনি মই মুছি দিলো অলপ, এইটো ইম্পৰ্টেন্ট লাইন লিখি লবা। ডিউ টু অৰ্থ এফেক্ট acidic strength increases okay। অৰ্থ এফেক্টত তিনটা কম্পাউন্ড দেখা পাইছা ওকে। এটাত প্যাৰাত গ্ৰুপ লাগি আছে, এটাত অৰ্থত গ্ৰুপ লাগি আছে আৰু এটাত ক'ত লাগি আছে, অৰ্থ প্যাৰা আৰু মেটাত গ্ৰুপ সেম গ্ৰুপ লাগি আছে। সো কাৰ এচিডিক ষ্ট্ৰেংথ বেছি হ'ব, যোনটো অৰ্থত লাগি আছে হিয়াৰ এচিডিক ষ্ট্ৰেংথ সবতকে বেছি ওকে। সো ইয়াতে চোৱা ই যাই পেলাই এইটো হ'ব, যেতিয়া আমাক এচিডিক ষ্ট্ৰেংথ কম্পেয়াৰ কৰাব লাগে আমি H+ ৰিলিজ কৰাব লাগিব হয় নে নাই। সো যেতিয়া H+ ৰিলিজ কৰাম, সো ইয়াতে বেনজিনৰ কাৰণে এনেকে আছে ওকে। সো এনেকে বেনজিন কিটা মানে এই ৰাউন্ডটো মানে কি এনেকে। সো ইউ ৰেজনেন্সত আহিব, ইউ ৰেজনেন্সত যাব এনেকে, তাৰপিছত ইউ এনেকে যাব, তাৰপিছত ইউ এনেকে যাব
ওকে সো গোটেইখিনি বস্তুৱে তোমালোকৰ ক'ত আছে ৰেজনেন্সত আছে ওকে ৰেজনেন্সত আছে নে নাই ৰেজনেন্সৰ কাৰণে কন্ডিশন কি আছে লোন পেয়াৰ বন্ড পেয়াৰ বা লোন পেয়াৰ বন্ড পেয়াৰ বা পাই বন্ড ডাবল বন্ড এই যোনকেইটা ফ্ৰী ৰেডিকেল আৰু লোন পেয়াৰৰ কনসেপ্ট খিনি বুজালো সো সেইটো ফৰ্মত আছে না বেঞ্জিনত তো থাকে ওকে সো এইখিনিটো আছে তোমালোকৰ ঠিক আছে সো এতিয়া অৰ্থ এফেক্টৰ কাৰণে যেতিয়া তোমালোক এইটো অৰ্থ এফেক্টত লাগা নাই দেই মই অৰ্থ এফেক্ট কেনেকে লাগে মই সেইটো বুজাই আছো ঠিক আছে সো ইয়াতে ৰেজনেন্সৰ কাৰণে কিমান কেইটা ষ্ট্ৰাকচাৰ বনিব ঠিক আছে সো এইটোৰ কাৰণে যেতিয়া তোমালোকে ইয়াতে গ্ৰুপ এটা লগাই দিয়া অৰ্থত ওকে অৰ্থত গ্ৰুপ এটা লগাই দিয়া ই বহুত হেভি হয় বস্তুটো এই গ্ৰুপটো মানে বহুত হেভি বস্তু মানে ঠিক আছে সো ই তোমাক এই যোনটো কম্পাউন্ড আছে এই কম্পাউন্ডক ৰিপেল কৰিব ৰিপেল মানে কি ৰিপেল ইন দা সেন্স মানে ৰিপালসিভ এট্ৰাকশনৰ উল্টা ৰিপেল কৰিব ঠিক আছে সো ৰিপেল কৰিলে ই এই যোনটো কম্পাউন্ড আছে ই ডিফাৰেন্ট প্লেন এখনত গুচি যাব ধৰা হল ইয়াতে তোমালোকৰ গ্ৰুপটো আছে ইয়াতে ওটছ আছে হি ডিফাৰেন্ট হৈ পেলাই হি তলত গুচি যাব এনেকে ৰিপেল কৰিব ঠিক আছে হি মানে দূৰত গুচি যাব প্লেনটোৱে চেঞ্জ হৈ যাব তা ওকে সো যেতিয়া প্লেনটো চেঞ্জ হৈ যায় যেতিয়া ইয়াতে প্লেনটো চেঞ্জ হ'ব ই ডিফাৰেন্ট প্লেনত আছে ন সো এই বেনজিনটো নিজৰ লগতহে ৰেজনেন্স হৈ থাকিব এই ৰেজনেন্স আৰু ই এই কম্পাউন্ডটো নিজৰ লগতে ৰেজনেন্স কৰি থাকিব ঠিক আছে বুজিছা ডাবল বন্ড ই ইয়াতে যাব ই আকৌ ইয়াতে যাব এনেকে ৰেজনেন্স হৈ থাকিব ঠিক আছে সো যেতিয়া প্লেন শিফট হৈ যায় সো দুটা প্লেন ডিফাৰেন্ট থাকে তেতিয়া আমাৰ ৰেজনেন্স নহয় ওকে এটো কথা মনত ৰাখিবা যেতিয়া প্লেনটো শিফট হৈ যায় অৰ্থ এফেক্টৰ কাৰণে ধৰা অৰ্থত তোমালোকে কম্পাউন্ড দেখা যায় গ্ৰুপ দেখা পাইছা সো এই বেনজিনটো এই ৰেজনেন্সটোত পাৰ্ট নলয় ওকে ডিউ টু কিয় অৰ্থ এফেক্টৰ কাৰণে ওকে আৰু এটা পইণ্ট লিখি দিছো the resonance did not take part due to কিহৰ কাৰণে due to change in plane এইটো বস্তু মনত ৰাখি লবা যেতিয়া প্লেন চেঞ্জ হৈ যায় তেতিয়া তোমালোকৰ ৰেজনেন্স নালাগে ওকে সো এইখিনি তোমালোকে লিখি লোৱা তাৰপিছত টপিক খতম ৰেজনেন্সৰ ঠিক আছে সো এতিয়া কিছুমান কোৱেশ্চন প্ৰেক্টিস কৰিব লাগে বেসিক স্ট্ৰেংথ এসিডিক স্ট্ৰেংথটো আজি কমপ্লিট হ'ব বেসিক স্ট্ৰেংথৰ কাৰণে তোমালোকৰ নেক্সট ভিডিঅত আহি যাব ঠিক আছে সো এসিডিক স্ট্ৰেংথৰ কাৰণে বহুত বঢ়িয়া কোৱেশ্চন প্ৰেক্টিস কৰিম সো এইখিনি নোট ডাউন কৰি লোৱা তো বেটা ইয়াতে কোৱেশ্চন এইকেইটা তোমালোকে ট্ৰাই কৰা নিজে ওকে ৰবা অকমান বনাই দিম এনেকে 2 নম্বৰ কটক 3 নম্বৰ আৰু 4 নম্বৰ ঠিক আছে সো কেনেকে কম্পেয়াৰ কৰিম আমাক কম্পেয়াৰ এসিডিক স্ট্ৰেংথ কৰিব দিছে ঠিক আছে সো আমাক ফাৰ্ষ্টতে কি চাব লাগিব অৰ্থ এফেক্ট লাগিছে নে নাই ঠিক আছে তাৰপিছত পেৰা আৰু মেটা পজিশনটো চাব লাগিব ওকে সো এইটো কি পজিশন অৰ্থ ওকে সো অৰ্থ সবতকে বেছি সো ইয়াক আমি কম্পাউন্ড নম্বৰ 1 2 3 দি দিলো ঠিক আছে ইয়াৰ 1 নম্বৰ কম্পাউন্ড 2 নম্বৰ কম্পাউন্ড 3 নম্বৰ কম্পাউন্ড এইটো কি কম কেইটামান বেনজিন বহুত তাগৰা হৈছে আৰু কেইটামান খাব নোপোৱা টাইপ হৈছে ঠিক আছে বেয়া নাপাবা সো 1 এটা নাইট্ৰফেনল নাইট্ৰ কাৰ্বক্সিলিক এসিড সো এই গোটেইকেইটা কাৰ্বক্সিলিক এসিডৰ কম্পাউন্ড লাগি আছে হা ঠিক আছে COH মানে সো এতিয়া অৰ্থ এফেক্টৰ সবতকে বেছি হ'ব কাৰণ অৰ্থ এফেক্টৰ সবতকে এসিডিক স্ট্ৰেংথ বেছি এতিয়া ই আমাৰ কি আহিব ইয়াৰ তাত কি লাগিব অৰ্থ এফেক্ট সো ই কোনটো পজিশনত আছে ই মেটা পজিশনত আছে মেটা পজিশনত প্লাস m মাইনাস m কিবা অপাৰেট হয় নহয় সো প্লাস m মাইনাস m বাদ দিয়া সো আমাৰ ইয়াতে কি লাগিব NO2 কি গ্ৰুপ হয় তোমালোকৰ মাইনাস I গ্ৰুপ হয় ওকে সো NO2 ই পেৰা পজিশনত আছে ই মানে কি প্লাস m আৰু মাইনাস I গ্ৰুপ সৰি মাইনাস m আৰু মাইনাস I গ্ৰুপ ওকে সো 1 ৰ পিছত কোন আহিব 3 আহিব তাৰপিছত কোন আহিব 2 আহিব ওকে সো সবতকে কম কাৰ ইয়াৰ কাৰণ ইয়াৰ তাত মাইনাস m নাই সবতকে মই কি কৈছিলো প্ৰিফাৰেন্স কাক দিবা প্ৰিফাৰেন্স কিটা তোমালোকে ইয়াতে লিখি লোৱা এইকিটা ইম্পৰ্টেন্ট প্ৰিফাৰেন্স হয়
কাক কাক প্ৰিফাৰেন্স দিবা যেতিয়া এসিডিক স্ট্ৰেন্থ কম্পেয়াৰ কৰিব দিয়ে ঠিক আছে ফাৰ্স্টে কাক দিবা -m বা -r তাৰ পিছত তোমালোকে দিবা -i প্ৰিফাৰেন্স তাৰ পিছত +i তাৰ পিছত একদম লাষ্টত কাক দিবা +m এইগিটা প্ৰিফাৰেন্স হয় হা তাৰ হল কাবাৰ +i আছে আৰু কাবাৰ +m আছে এসিডিক স্ট্ৰেন্থ কাৰ বেছি হ'ব +i থাকাটো বেছি হ'ব এইখিনি মনত ৰাখি লবা এসিডিক স্ট্ৰেন্থ অকল কোৱেশ্চনছৰ এপ্ৰোচৰ কাৰণে অকল এইখিনি মনত ৰাখিলে হৈ যায় আৰু যোনখিনি ইম্পৰ্টেন্ট পইণ্টছ লিখা আছে সেইখিনি মনত ৰাখিলেও হৈ যায় মানে চলি যায় আৰু কাম এক্সামৰ পইণ্ট অফ ভিউ ঠিক আছে সো এতিয়া 1 3 2 আমাৰ -m কেনেকৈ ডিটাৰমাইন কৰো আমি যেতিয়া লোন পেয়াৰ থাকে তেতিয়া কি হ'ব +m যেতিয়া বন পেয়াৰ থাকে তেতিয়া আমাৰ -m সো এটোৰ কি আহে ডাবল বন o ওকে সো এতিয়া তোমালোকৰ ইয়াতে তোমালোকক দিছে এইটো অৰ্থ পজিশনত আছে গুটে গিটাতে কি লাগিছে অৰ্থ এফেক্ট অৰ্থ ইয়াতটো অৰ্থ ইয়াৰটাটো অৰ্থ এতিয়া আৰু এটা পইণ্ট মনত ৰাখিবা যেতিয়া মনত ৰাখিব নালাগে বুজিয়ে পোৱা যায় এইখিনি যেতিয়া সাইজ বাঢ়ে তেতিয়া অৰ্থ পজিশনৰ কাৰণে এসিডিক স্ট্ৰেন্থ বাঢ়ি যায় সো কাৰ সাইজ বেছি ইয়াৰ বেছি ওকে সো ইয়াতো আহো এইটো কোৱেশ্চন কৰাৰ আগতে এইটো দাও ক্লোৰিন ব্ৰোমিন আয়োডিন আছে ঠিক আছে সো ইয়াক গুটে গিটাতে কি লাগিছে অৰ্থ এফেক্ট লাগিছে আমি +m -m চাবই নালাগে গুটে গিটা অৰ্থ পজিশনত লাগিছে সো ক্লোৰিন ব্ৰোমিন আয়োডিন টপ টু বটম কি হয় সাইজ ইনক্ৰিজ হয় না নাই ভাবিবই নালাগে ঠিক আছে যিমান সাইজ ইনক্ৰিজ হ'ব সিমান তোমালোকৰ এসিডিক স্ট্ৰেন্থ বাঢ়ি যাব সো ইয়াতে সোয়া অৰ্থ এফেক্ট ইয়াত লাগিছে ইয়াতো অৰ্থ এফেক্ট লাগিছে ইয়াত কি এফেক্ট লাগিলে প্যাৰা CH3 সো ইয়াক আমি 1 দিম ইয়াক আমি 2 দিম ইয়াক আমি 3 দিম ঠিক আছে সো অৰ্থ এফেক্টৰ কাৰণে সবতকে বেছি কাৰ্টাৰ আছে সেকেন্ড টুত আছে যে সেকেন্ড টু কি বুলি কয় সেকেন্ড টু এসিডিক স্ট্ৰেন্থ সবতকে বেছি তাৰ পিছত কোড অৰ্থ এফেক্ট লাগিছে ইয়াৰ তাত তাৰ পিছত 1 2 সো 3 টু চাবই নালাগে 3 টু লাষ্টত হৈ যাব কাৰণ প্যাৰা এফেক্ট লাগিছে ঠিক আছে সো ইয়াতে ফ্লোৰিন COOH আৰু ফ্লোৰিনৰ কাৰণে ওকে সো এটা মেটা পজিশনত লাগিছে ওকে সো এইখিনি তোমালোকে মনত ৰাখিলা আৰু যোনকেইটা ইম্পৰ্টেন্ট পইণ্টছত দিছো সেইকেইটাও মনত ৰাখিবা ঠিক আছে সো তোমালোকে 3 নম্বৰ অপচনটো চোৱা 3 নম্বৰ পইণ্টটো চোৱা সো হেতুৰ কাৰণে কি আছিল তোমালোকৰ +m is greater than to -i ওকে সো ইয়াতে কোনে প্ৰিফাৰেন্স পাব +m এ প্ৰিফাৰেন্স পাব কিন্তু ঠিক আছে এইকেইটা এক্সেপশন কেইটা মই লিখাই দিছো ইম্পৰ্টেন্ট পইণ্টছত সো ফ্লোৰিনটো কি হয় তোমালোকৰ -i হয় +m হয় ঠিক আছে সো ই কোনটো পজিশন আছে মেটা পজিশনত ই কোনটোত আছে প্যাৰা পজিশন সো obviously ইয়াৰ বেছি ওকে +m -m তোমালোকৰ ইয়াতে অপাৰেট নহয় ই -i হ'ব ই +m হ'ব ওকে প্যাৰা পজিশন মেটা কিমান কৰি এটা কথা মেটা পজিশনত তোমালোকৰ +m -m নালাগে সো ইয়াতে কি আহিব -i হ'ব কাৰণ মেটা পজিশনত +m -m নালাগে সেই কাৰণে আমাৰ -i লাগি যাব কিন্তু প্যাৰাৰ কথাটো প্যাৰাতটো লাগিব প্যাৰাতটো +m -m এ লাগিব ঠিক আছে সো সেইকাৰণে +m আহিব ইয়াতে কোনটো আহিব +m আৰু ফ্লোৰিন কি +m আৰু -i সো কোনটো প্ৰিফাৰেন্স পাব according to point number 3 +m এ প্ৰিফাৰেন্স পাব সো সেইকাৰণে তোমালোকৰ এইটোৰ বেছি ওকে ইয়াতে সো আমাৰ লাষ্ট কোৱেশ্চন এইটো এক্সেপশনৰ ওপৰত বেস কৰি কোৱেশ্চন ঠিক আছে সো এইটো তোমালোকে মনত ৰাখিবা সো ইয়াতে তোমালোকৰ বেসিক ট্ৰেন্ড মতে অৰ্থ এফেক্টৰ সবতকে বেছি এসিডিক স্ট্ৰেন্থ হ'ব লাগিছিল তাৰছত কাৰ হ'ব লাগিছিল তাৰছত ইয়াৰ হ'ব লাগিছিল প্যাৰাৰ হ'ব লাগিছিল তাৰছত কাৰ হ'ব লাগিছিল মেটা পজিশনৰ হ'ব লাগিছিল ঠিক আছে কাৰণ মেটা পজিশনত +m -m নালাগে সো এতিয়া কিন্তু এটো কন্ডিশনত তোমালোকৰ সবতকে বেছি কাৰ হয় প্যাৰা পজিশনৰ হয় প্যাৰা পজিশনৰ কি হয় ইয়াতে যোনটো আমাৰ বন্ডিং আহিব যোনটো বন্ড ক্ৰিয়েট কৰিব এই দুটাই এটো আমাৰ হাইড্ৰোজেন বন্ডিং ক্ৰিয়েট কৰে ঠিক আছে সো ডিউ টু দ্যাট প্যাৰা পজিশনৰ সবতকে বেছি আহে সো প্যাৰাৰ তাৰছত মেটা তাৰছত অৰ্থৰ তাৰছত সো এটো মনত ৰাখিবা আৰু নাইট্ৰোফেনলৰ কাৰণে সো ইয়াতে কাৰ বেছি আহিব এক 1 দিলু এক 2 দিলু এক 3 দিলু সো 2 সবতকে বেছি 3 সবতকে বেছি তাৰছত 1 ৰ তাৰছত একদম লাষ্টত মেটা পজিশন ওকে সো দুটা পইণ্ট লিখি লোৱা একদম ইম্পৰ্টেন্ট পইণ্ট সো
এইকেইটা এক্সেপশ্যনৰ ওপৰত, ঠিক আছে। এচিডিক ষ্ট্ৰেংথ ইনক্ৰিজ নহয়, এচিডিক ষ্ট্ৰেংথ ডিক্ৰিজ ইন নাইট্ৰ'ফেনল। অ'কে, চ' এইখিনি যিমানখিনি কৰিলা, এইখিনি কৰিলে চাফিচিয়েণ্ট। যদি কুৱেশ্যন কেইটা বুজি পাইছা, ভেৰি ভেৰি গুড। আৰু যদি বুজি পোৱা নাই, 2বাৰ 3বাৰ ট্ৰাই কৰা কুৱেশ্যন কেইটা, বুজি পাই যাবা। আৰু নোটছখিনি প্ৰিফাৰ কৰা। কুৱেশ্যন কেইটা কৰাৰ আগতে প্ৰথমবাৰতে তোমালোকে যদি জিঅ'চি চাব আহিছা, চ' প্ৰথমবাৰতে তোমালোকে এনেকে কুৱেশ্যন কেইটা যদি কৰিব আহিছা, চ' নোৱাৰিবা কৰিব। অ'কে, চ' নোটছখিনি প্ৰিফাৰ কৰা, নোটছখিনিৰ পৰা চাই প্ৰথমতে ট্ৰাই কৰা। তাৰপিছত CWPIQ, DPP বা JEE মেইনছৰ PIQ তোমালোকে লগাব পাৰা, ঠিক আছে। চ' ইয়ালৈ অহাৰ কাৰণে তোমালোকক থেংক ইউ। Okay, so bye bye, good night, take care, sweet dreams, and all the very best.